আজি মই আপোনালোকৰ মাজত ফায়াৰফক্সত ইডিষ্টিক পৰ্টেলটো যদি খোল নাখায় বা কিবা ইৰ'ৰ দেখায় সেই ইৰ'ৰটো কেনেকৈ চৰ্ট আউট কৰিব পাৰি, সেই ইৰ'ৰটো কেনেকৈ ক্লিয়াৰ কৰিব পাৰি তাৰ বিষয়ে ভিডিঅ' লৈ আহিছোঁ। তো আজি মই আপোনালোকক ফুল প্ৰচেছত আপোনালোকক দেখুৱাম যে এই ছেটিংটো কেনেকৈ কৰা হয়, সেই প্ৰব্লেমটো কেনেকৈ চৰ্ট আউট কৰা হয়। তো ভিডিঅ' শেষলৈকে চাব, তেতিয়াহে আপোনালোকে বুজিব পাৰিব যে ছেটিংটো কেনেকৈ কৰা হয়। যদি আধৰুৱাকৈ চাই তেনেহ'লে একোৱে বুজি নাপাব। প্লিজ ভিডিঅ'টো শেষলৈকে চাব। ইৰ'ৰটো কেনেকুৱা কি আহে আপোনালোকক দেখাইছোঁ, চাব। এনেকুৱা এইটো চাওক, ফায়াৰফক্সত একচুৱেলি ফায়াৰফক্সতে আমাৰ ইডিষ্টিক আছামৰ যিবিলাক কাম হয় অকল ফায়াৰফক্সতে খোল খায়, মানে বেলেগ ব্ৰাউজাৰত খোল নাখায়। যেনেকৈ ক্ৰম ব্ৰাউজাৰ হৈ গ'ল বা বেলেগ যিকোনো ব্ৰাউজাৰ, ক্ৰম হৈ গ'ল, আপোনাৰ গুগল হ'ল, এইবিলাকত খোল নাখায়। ঠিক আছে, তো ফায়াৰফক্সতে যিবিলাক ইডিষ্টিকৰ কাম হয়, যিবিলাক ফায়াৰফক্সতে হয়। ঠিক আছে, তো ফায়াৰফক্সত কেতিয়াবা কি হয়, এনেধৰণৰ ৱাৰ্ণিং দেখা পাইছেনে আপোনালোকে? এনেধৰণৰ ৱাৰ্ণিং দেখায়, যেনেকৈ এইটো ৱাৰ্ণিং potential security risks ahead. Firefox detected a potential security threat and did not continue to sell. এনেকুৱা ধৰণৰ ৱাৰ্ণিং এটা পপআপ এটা শ্ব' হয়। এই পপআপটো আপোনালোকে লাইফ টাইমলৈকে কেনেকৈ ঠিক কৰিব পাৰিব, কেনেকৈ ঠিক কৰিব বা কেনেকৈ চৰ্ট আউট কৰিব, তাৰে ভিডিঅ' এটা আজি লৈ আহিছোঁ। ফুল প্ৰচেছত আপোনালোকক দেখুৱাম, খালি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আপোনালোকে জাষ্ট ফিউ মিনিটছত, মানে 2 মিনিটৰ ভিতৰতে এই ছেটিংটো কৰিব পাৰিব। ঠিক আছে, তেনেহ'লে ভিডিঅ'টো বলক আৰম্ভ কৰোঁ। তাৰ কাৰণে প্ৰথম আপোনালোকে কি কৰিব, প্ৰথমতে আপোনালোকে কি কৰিব, এই ৰাইট ছাইডৰ 3 ডট দেখা পাইছে নহয়, এই ৰাইট ছাইডৰ 3 ডটত ক্লিক কৰিব। তাৰপিছত আপোনালোকে ছেটিং নামৰ এই অপশ্যনত ক্লিক কৰিব, ছেটিঙত যাব। তাৰপাছত ইয়াত দেখা পাব যে প্ৰাইভেচি এণ্ড ছিকিউৰিটি, লেফ্ট ছাইডৰ 4 নম্বৰ অপশ্যনত লিখা আছে প্ৰাইভেচি এণ্ড ছিকিউৰিটি। ইয়াত ক্লিক কৰক। তাৰপিছত এই কাষ্টম ষ্টেণ্ডাৰ্ড ছিলেক্ট হৈ আছে, এতিয়া এই কাষ্টম নামৰ অপশ্যনত ক্লিক কৰক। তাৰপিছত এই যিবিলাক টিক আছে, এই টিকবিলাক উঠাই দিয়ক। উঠোৱাৰ পাছত আকৌ এটা নতুনকৈ পেজ এটা লওক, লৈ লওক। তাৰপিছত ইয়াত চাৰ্চ কৰক about is to config, তাৰপিছত চিম্পলি ইমান টাইপ কৰি চাৰ্চ কৰি দিয়ক। চাৰ্চ কৰাৰ লগে লগে এনেধৰণৰ পপআপ শ্ব' হ'লে দেখা পাইছেনে, এনেধৰণৰ পপআপ এটা শ্ব' হয়। নিশ্চয় আপোনালোকৰ তাতো শ্ব' হৈছে। তো এনেকুৱা পপআপ শ্ব' হৈ যায়। তো accept the risks and continue, ইয়াত ক্লিক কৰক। ক্লিক কৰাৰ লগে লগে এনেধৰণৰ ইণ্টাৰফেচ এটা খোল খায়। ইয়াত চাৰ্চ কৰিব security.tls.version, ইমান চাৰ্চ কৰি দিব। তাৰপিছত মোৰ অলৰেডি ছেটিংটো কৰি থৈছোঁ, তথাপি আপোনালোকক দেখাইছোঁ খালি। ইয়াত আপোনালোকৰ 4 সংখ্যাটো থাকিব পাৰে যদি আপোনালোকৰ ছেটিংটো বেয়া হৈছে। ইয়াত আপোনালোকে কি কৰিব, 1 টাইপ কৰি চিম্পলি এই ৰাইট চিনত ক্লিক কৰি দিব, বাছ 1 হৈ গ'ল। তাৰপিছত security.tls.version maxত কি কৰিব, ইয়াত আপোনাৰ 4 থাকিব। যদি আপোনালোকৰ ছেটিংটো বেয়া হৈ আছে, যদি ছেটিংটো ঠিকমতে কৰা নাই, তেনেহ'লে ইয়াত 4 থাকিব, এনেধৰণে থাকিব। তো আপোনালোকে 4টো আঁতৰাই 3 ক্লিক কৰি আকৌ এই ৰাইট চিনত ক্লিক কৰি দিব, 3 হৈ গ'ল। আৰু ইয়াত 5 থাকিব, নহ'লে 4 থাকিব। ঠিক আছে,
5 থাকিব নহলে 4 থাকিব যদি 5 থাকে তেনেহলে ইয়াক 4 কৰি কিনে কৰি দিব তাৰ পিছত আকৌ ৰাইট চিন ক্লিক কৰি দিব বাস ইমান কৰি আপোনাৰ কামটো শেষ হ'ল ইমান কৰি তাৰ পিছত আপোনালোকে কি কৰিব আৰু এটা নতুনকে পেজ এটা লৈ লব ঠিক আছে নিউ এটা পেজ লৈ লব এইটো ৰব দেই এইটো নতুন এটা পেজ লৈ লৈছো মই নতুন পেজত কি কৰিব এটা আমাৰ সেটিং বিলাক হৈ গৈছে এতিয়া আমি সাম যে সেটিং তো সঠিক মতে হৈছে না এতিয়া ই ডিস্ট্ৰিক্ট আসাম সার্চ কৰক তাৰ পিছত এতিয়া সব এট ক্লিক কৰিছো আইডি টো সাইড হ'ব ভিডিওটো খালি হেফলকে চাব তেতিয়া আপোনালোকে বুজি পাব যে কেনেকৈ কি কৰা হয় এইটো সব এতিয়া ফুল খাইছে ন সব এনেদৰে ফুল খাব এতিয়া একো ইৰ'ৰ শ্ব' হোৱা নাই একো পপ আপ অহা নাই একো ইৰ'ৰ শ্ব' হোৱা নাই এনেদৰে আপোনালোকে সেটিংটো কৰিলে আপোনালোকৰ কেতিয়া এনে ধৰণৰ প্ৰবলেম বা এনে ধৰণৰ পপ আপ শ্ব' নহয় ধুনীয়াকৈ আপোনালোকৰ ই ডিস্ট্ৰিক্টৰ কাম আপোনালোকে কৰিব পাৰিব ইয়াত একো প্ৰবলেম নাই ঠিক আছে তো সেটিংটো এনেদৰে কৰিব লাগিব আপোনালোকক দেখালো মই লাইভ প্ৰুফ দেখালো সেটিংটো কি কেনেকৈ কৰিব লাগিব তো আপোনালোকে আই হোপ ভিডিওটো আপোনালোকে ভাল পাইছে যদি ভিডিওটো ভাল পাইছে তেনেহলে ভিডিওটো লাইক কৰক চেনেলটো সাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো প্ৰেছ কৰি থৈ দিয়ক কাৰণ সদায় এনে ধৰণৰ ইনফৰমেটিভ ভিডিওবিলাক পাই থাকিব থ্যাংক ইউ জয় হিন্দ জয় অসম থ্যাংক ইউ ফৰ ওয়াচিং